স্বাগতম জানাইছোঁ মিতালী চহৰীয়া ইউটিউব চেনেললৈ। আৰু আজি এগৰাকী সুন্দৰ মডেল আহি কিনে মোৰ ওচৰত উপস্থিত হৈছে আৰু তেখেতক মই আপোনালোকৰ মাজত লৈ আহিব বিচাৰিছোঁ। আৰু তেখেতে অৱশ্যে মানে মই বনোৱা কাপোৰখিনি খুবেই মানে পচন্দ হৈছে তেখেতৰ, আৰু সেইকাৰণে তেখেতে মানে পিন্ধি কিনে অলপ ফটো উঠিবলৈ বিচাৰিলে আৰু মোৰো ভাল লাগিছে দিয়কচোন। গতিকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ। আৰু আহক চাওঁ আমাৰ ধুনীয়া সৰুকণ মানে ছোৱালীজনীয়ে মোৰ কাপোৰ কেইযোৰ পিন্ধি কিনে কেনেধৰণে প'জ দিছে। এইযোৰ হৈছে মই পাৰ্পল কালাৰত স্কিন পেইণ্টিং কৰা এযোৰ কাপোৰ, আৰু তাই ধুনীয়াকৈ পিন্ধিছে। আৰু এইগৰাকী হৈছে মৰম লগা ছোৱালীজনী। তাই মানে কালিৰ পৰা মোৰ কাপোৰখিনি দেখি মানে আৰু এই ট্ৰেইনে দেখিছেনে আমনি কৰি আছে। আৰু এইটো আমাৰ বেলকনিটো মই দেখুৱাইছোঁ, মোৰ বেলকনিখন, সৰু বেলকনিখন। আৰু বেলকনিত আছে এয়া পদিনা, তাৰপিছত স্নেক প্লেণ্ট, আৰু এয়া মানি প্লেণ্ট, আৰু এনেধৰণৰ স্নেক প্লেণ্টৰে বহুতকেইটা ভাগ। আচলতে সৰু বেলকনিখনত যিমানখিনি সুবিধা হয় ৰাখিবলৈ, তেনেধৰণে মই ৰাখিবলৈ চেষ্টা কৰিছোঁ। মনে খুব হেঁপাহ আচলতে। আৰু এইজোপা হৈছে মোৰ তুলসীজোপা, এতিয়া পাত সৰি কিনে অকণমান নোহোৱা হৈছে। আৰু স্নেক প্লেণ্টৰ বহুতকেইটা ভাগ এনেধৰণে থৈ দিয়া আছে আৰু দেখুৱাই আছোঁ। এইটো এটা হৈছে, আৰু এনেধৰণে এইজোপা কি গছ কি বুলি কয় জানো, পাতফুল বুলিয়ে জানো সৰুৰ পৰাই। আৰু এজোপা স্নেক প্লেণ্ট। আৰু এনেধৰণে মই এই চান্সতে ভণ্টিগৰাকীৰ লগতে মোৰ শিকনিখনো আপোনালোকক দেখুৱাই আনিছোঁ। মই এইটো তৰা বুটা বচা এযোৰ কাপোৰ, খুব প্ৰিয় মোৰ এই কাপোৰযোৰ। আচলতে মই কিছু ভাল লগা অনুষ্ঠানতহে মই নিজে কাম কৰা কাপোৰ কেইযোৰ পিন্ধোঁ, আৰু তাইৰ দেখি খুব ভাল লাগিলে আৰু পিন্ধিছে এইগৰাকী। কাপোৰযোৰ কেনেকুৱা লাগিছে জনাব। আপোনালোকক আগতে দেখুৱাইছোঁ বাৰু, কিন্তু তাই আজি পিন্ধিছে। বিশেষকৈ কোনোবাই পিন্ধি এনেকৈ প'জ দিলে ভাল লাগে দিয়কচোন, নিজকে এটা ভাল লাগে আৰু ভাল লগা অনুভৱ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। এইবাৰ আহিছোঁ ৰিবন এম্ব্ৰইডাৰী কৰা মোৰ খুব প্ৰিয় শাড়ীখন। আচলতে মই বহুতেই ভাল পাওঁ। মই নিজে হাতেৰে কৰা কাম বুলিলে আচলতে সকলোবোৰ মোৰ প্ৰিয়ই হয়। আৰু ভণ্টিজনীৰ বোলে খুব পচন্দ হৈছে, হয় নাই? কেনেকুৱা লাগিছে? বহুত ধুনীয়া লাগিছে এইখন শাড়ী। আৰু সেইকাৰণে মানে তাই পিন্ধি কিনে ফটো উঠিবলৈ মন। কালি মোক ক'লে, মই কৈছোঁ হ'ব উঠিবা ফটো। এইয়া, আৰু তাইক মই শিকাই দিছোঁ, আৰু মোৰ ভিডিঅ'সমূহ চালেও বনাব পাৰিব বুলি কৈছোঁ। আৰু যদি আপোনালোকেও মন কৰে তেতিয়াহ'লে ভিডিঅ'ত পাব, আপোনালোকে বনাব পাৰে এনেধৰণে ৰিবন এম্ব্ৰইডাৰী কৰা কাপোৰ, শাড়ীয়ে হওক বা চাদৰ মেখেলাই হওক, ধুনীয়াকৈ নিজে বনাই ল'ব পাৰিব চাই। আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু এইগৰাকী হৈছে মৰম লগা আমাৰ ভণ্টিজনী। এনেকৈ তাই কাপোৰ কেইযোৰ পিন্ধি চালে। আচলতে গোটেই কেইযোৰ দিছিলোঁ, আৰু কেইযোৰমান ইয়াতে নাই, কেইযোৰমান মোৰ গাঁৱৰ ঘৰতো আছে মই নিজাতে এম্ব্ৰইডাৰী কৰা কাপোৰ। আৰু বিশেষকৈ বেছিখিনি মই কাৰোবাৰ কাৰণেই বনোৱা হৈছে, নিজৰ কাৰণে খুব কমেই বনোৱা হৈছে। আৰু এযোৰ থাকিলে আচলতে ৰিবন এম্ব্ৰইডাৰী কৰা কাপোৰ ভিতৰত থাকিলে বক্সৰ, আৰু এইকেইযোৰো উলিয়াইছিলোঁ। এইকেইযোৰ আপোনালোকক এনেকৈ দেখাইছোঁ, মই আগতেও দেখুৱাইছোঁ আৰু আপোনালোকক আচলতে দেখুৱালোঁ এবাৰ। তাইও খুব মন কৰিছিলে, সেইকাৰণে পিন্ধি কিনে মই বনোৱা কাপোৰ কেইযোৰ দেখুৱালোঁ। কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'তে আৰু চেনেলটোৰ লগত জড়িত হৈ থাকিব। যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ লৈছোঁ বিদায়। অন্য নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে তেতিয়ালৈকে চাই থাকিব মিতালী চহৰীয়া ইউটিউব চেনেল। বাই বাই, টেক কেয়াৰ, লাভ ইউ।